মোৰ লোভিয়া মুখখনে দেখিছেনে কি খাওঁ খাওঁ লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতে অকণমান মিঠাটোৱে খাই লওঁ চাহ একাপৰ সৈতে। আপোনালোকে চাই থাকক দেই। ইমান ধুনীয়া ইমান কোমল একেবাৰে গুড়ে নাৰিকলে কিমান ধুনীয়া যে লাগিছে নহয়। আপোনালোকক কি ক'ম, বনাই খাবচোন কেনেকৈ বনাই। মই অৱশ্যে বনোৱা নাই দেই, দিদিক মাতি আনিলোঁ খাবলৈ মন যোৱাত। এই গুড় আৰু নাৰিকল এয়া ধুনীয়াকৈ গৰম কৰি ল'লে, তাৰপাছত পিঠাগুড়িখিনি পানী সানি ভাপৰ পিঠা বনোৱা মানে এয়া চালি হৈ গ'ল দেখিছেনে। ভাপৰ পিঠা বনোৱা মানে চেকনি এখন আছে 20 টকা লয়, সেইখন দিদিয়ে লৈ আহিলে আৰু সেইখনতে পিঠাগুড়ি এই পানী সনা পিঠাগুড়িখিনি দেখিছেনে দিদিয়ে কেনেকৈ সানি আছে। কষ্ট হয় অকণ দেই, সেইকাৰণে মই আকৌ দিদিলে ঠেলি থ'লোঁ, মানে খাবলৈও মন গৈ আছেতো। সেই যে সাধু কথাৰ নিচিনাকৈ পিঠা খাবলৈ মন যোৱা এয়া চেকনিখনতে ধুনীয়াকৈ দি ষ্টাফিংটো নাৰিকল আৰু গুড় দিলে, তাৰ ওপৰত আকৌ পিঠাগুড়ি, তাৰপৰা আকৌ নাৰিকল গুড় তেনেকৈ দি ধুনীয়াকৈ চাকনিখন সজাই ল'লে। সজাই লৈ ইফালে দিদিয়ে কি কৰিছে, কুকাৰতে পানী উঠাই আছে। এয়া দেখিছেনে গুড় দি আছে, তাৰ ওপৰত পিঠাগুড়ি দিব, তাৰপাছত আকৌ গুড় দিব, তেনেকৈ দুটা ষ্টাফিং গুড়ৰ দিছে আৰু পিঠাগুড়ি দি দিছে। দিদিয়ে মানে বহুত যত্নকৈ বনাই যে, সেইকাৰণে দিদিয়ে বনোৱা বস্তুবোৰ খাবলৈ বহুত সোৱাদ হয়। মই সেইকাৰণে দিদিক মনে মনে ক'লোঁ পিঠাগুড়ি কেইটামান খুন্দি আনিবাচোন। সেই যে সাধু কথা বুঢ়ীৰ নিচিনাকৈ পিঠাগুড়ি খাবলৈ মন গৈছে, পিঠাগুড়ি পিঠা। আৰু দিদিয়ে সেই কথামতেই কাম নহয়, ধুনীয়াকৈ আনিলে, আনি ধুনীয়াকৈ সেয়া চেকনিখনতে সজাই আছে, অকণমান অকণমান টিপি টিপি দিছে। তাৰপাছত এতিয়া এইখন কি কৰিব, এই পানী গৰম কৰি থোৱা কুকাৰটোৰ হুইচেলটো খুলি তাতে ভৰাই দিব। জোং এটাও আছে চেকনিখনত। তাৰপাছত এইটো এনেকৈ উঠাই দিলেই আৰু এয়া দেখিছেনে উঠাই দিলে অলপ সময়ৰ পাছত হৈয়ে যাব আৰু ধৈৰ্য দেই, সিজালৈকে এনেকৈ ধৰি ৰৈ থাকে হৰি হৰি। তাৰপাছত এয়া নমাবৰে হৈছে আৰু এতিয়া এয়া নমাই দিলে দেখিছেনে গোটেই বলটো কাপটোৰ নিচিনাকৈ কি ধুনীয়া হৈছে পিঠাটো। আইও খাবলৈ যে কিমান ধুনীয়া হৈছে। আপোনালোকক এদিন মাতি খুৱাম দেই, মই দিদিয়ে বনোৱাহে আকৌ, মই বনোৱা নহয়। এতিয়া চাহকাপ খাই লওঁ, বাকী বাই।